আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যিটো পোষ্টমৰ্টেম কৰাৰ কথা আছিল, পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে। ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানযোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম। গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম। গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব। সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে, কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময়। কাৰণ এবাৰ সৰু সজাই অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব। গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃক বা আন পৰিয়ালৰ যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে। তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে। আৰক্ষীয়ে আমি কৈছোঁ যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিৱেশ এটা যাতে সৃষ্টি কৰি দিয়ে। তাৰপিছত আমি সৰু সজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইণ্ডো ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জেগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম। যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়াহ'লে কণ্টিজেঞ্চি হিচাপে এই জেগাটো আমি ৰাখি থৈ দিম, কিন্তু এইটো বিকল্প। তাতে আমাৰ ব্যৱস্থা হ'ব। তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব। একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনিয়ে অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব। আমাৰ য'ত হেলিপেড আছে, যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জেগাটো আমি ডেভেলপ কৰিম। আমাৰ ইয়াৰ যিখিনি মাল্যাৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম আৰু গুৱাহাটীত বাকী যিমান আমাৰ ভিজুৱেল প্লেটফৰ্ম আছে তাতো আমি গোটেই আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি পোনপটীয়াকৈ দেখুৱাই থাকিম। আমি জানো যে আমাৰ ইয়াৰ টেলিভিশ্যনসকলেও দেখুৱাই থাকিব। তথাপিতো যিসকল ইয়াত কিছু সময় থাকিব খোজে তেওঁলোকৰ কাৰণে আমি থকাৰ ব্যৱস্থা কৰি দিম। আমি এনাফ টয়লেটছ আদিৰো ব্যৱস্থা কৰিম, খোৱা পানীৰো ব্যৱস্থা কৰিম আৰু অহাকালি আমি এইটো চিন্তা কৰিছোঁ যে নেশ্যনেল হাইৱেত আমি ট্ৰাকছ আদি সোমাব নিদিম। বাইহাটা চাৰিআলিত তেওঁলোক যাবগৈ, যাতে ইয়াত থকা পাৰ্কিং লটছখিনি আমি ল'ব পাৰোঁ, কাৰণ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিব। আৰু অহাকালি ৰবিবাৰ আছে, অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই, কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম। এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ। মই আশা কৰিছোঁ যে কালি নিচেই পুৱাতে 6 বাজি বা 7 বাজি নিচেই পুৱাতে আমি জুবিনক গুৱাহাটীত পাম। আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব। মই চেষ্টা কৰিছিলোঁ আজি আনিবৰ কাৰণে, ছিংগাপুৰৰ কৰ্তৃপক্ষকো কৈছিলোঁ যে পোষ্টমৰ্টেম নকৰাকৈ পঠিয়াবৰ কাৰণে, কিন্তু অসমত যিহেতু তদন্তৰ কথা এটা আহিলে বা এজাহাৰ আদিও আহিলে, তাৰ পৰিপ্ৰেক্ষিতত আমি পোষ্টমৰ্টেমটোক খুব বেছি না কৰিবৰ কাৰণে আমি সুবিধা নাপালোঁ, কাৰণ ছিংগাপুৰ কৰ্তৃপক্ষ অলপ সচেতন হৈ গ'ল। ইয়াৰ ফিডবেকখিনি তেওঁলোকেও পায়। সেইকাৰণে আজি অনাৰ যিটো প্ৰচেষ্টা সেইটোত আমি সফল নহ'লোঁ, কিন্তু আজি নিশাৰ ভিতৰতে তেখেত দিল্লীলৈ আহিব আৰু দিল্লীৰ পৰা আমি বিশেষ বিমানেৰে তেখেতক গুৱাহাটীলৈ লৈ আহিম।